আজিৰ ভিডিঅ'টোত আমি ৰিজনিঙৰ কুৱেশ্যনসমূহ চাম। এই কুৱেশ্যনসমূহ বহুত প্ৰয়োজনীয় কুৱেশ্যন, যিসমূহ আগন্তুক অসম পুলিচ এক্সামসমূহত আহিবলগীয়া। প্ৰথম কুৱেশ্যনটো দিয়া আছে, এখন টেবুলত ৰাহুলে বাওঁফালৰ পৰা 26 নম্বৰত আছে। টেবুলখনত সৰ্বমুঠ 60জন ব্যক্তি আছে। তেন্তে ৰাহুলে সোঁফালৰ পৰা কিমান নম্বৰত আছে সেইটো সুধিছে। এই কুৱেশ্যনটো কৰিবলৈ দুটা মেথড আমি ব্যৱহাৰ কৰিম। প্ৰথম মেথডটোত আপোনালোকে কৰি দেখুৱাম, তাৰপিছতে আমি নেক্সট মেথডটোত কৰিম। প্ৰথম মেথডটোত কৰিবলৈ আমি এখন টেবুল বনাই ল'ম। টেবুলখনত ইয়াৰ পৰা ইয়ালৈ টোটেল ব্যক্তি আছে কৈছে 60জন। ঠিক আছে, এইফালে আমি ৰাইট ধৰি ল'লোঁ আৰু এইফালে আমি লেফ্ট ধৰি ল'লোঁ। তাৰপিছতে কৈছে যে এই লেফ্টৰ পৰা ৰাহুলৰ স্থান হৈছে 26, গতিকে এইটো 26, এইটো 27, 28, 29 এনেকৈ কৈ ইয়াত 59 এফালে 60। সোঁফালৰ পৰা কিমান নম্বৰত আছে সেইটো সুধিছে, অৰ্থাৎ সোঁফালৰ পৰা উলিয়াবলৈ হ'লে আমি সৰ্বমুঠ ব্যক্তি আছে 60জন, গতিকে 60ৰ পৰা ৰাহুলৰ স্থানটো হৈছে 26, গতিকে আমি 26টো বিয়োগ কৰি দিম, পাম আমি 34, অৰ্থাৎ ৰাহুলৰ 26ৰ পাছত সোঁফালে তেওঁৰ আছে 34জন ব্যক্তি। ঠিক আছে, তেওঁৰ পিছফালে 34জন ব্যক্তি আছে, গতিকে আমাক তেওঁৰ স্থানটোহে সুধিছে, গতিকে 26ৰ স্থানটো হৈছে 35, অৰ্থাৎ 27ৰ স্থানটো আমাৰ 34, তেনেহ'লে 26ৰ স্থানটো হ'ব আমাৰ 35, গতিকে ৰাহুলৰ স্থান হৈছে 35। ৰাহুলে সোঁফালৰ পৰা 35 নম্বৰত আছে, গতিকে আনচাৰ বিটো কাৰেক্ট হ'ব, 35। ইয়াৰ আৰু এটা মেথড আছে, সেই মেথডটো এটা ফৰ্মুলা আছে। সেই ফৰ্মুলাটো হৈছে টোটেল নাম্বাৰ, অৰ্থাৎ আমি শ্বৰ্ট ফৰ্মত টি বুলি লিখি ল'লোঁ, ইকুৱেল টু ৰাইট ছাইড প্লাছ লেফ্ট ছাইড মাইনাছ 1। এই ফৰ্মুলাটো ইউজ কৰি আমি এই ধৰণৰ কুৱেশ্যনসমূহ উলিয়াব পাৰোঁ। টোটেল নম্বৰ আমাৰ আছে 60জন ব্যক্তি আছে। আমাক ৰাইটৰ মানটো দিয়া নাই, ৰাইটৰ মানটো উলিয়াবলৈহে কৈছে। আমি আৰটো আৰ হিচাপে ৰাখিম। এলৰ অৰ্থাৎ লেফ্টৰ ফালৰ পৰা তেওঁ আছে 26, গতিকে আমি 26টো লিখিম, তাৰপিছতে মাইনাছ 1 থাকিব, গতিকে 60 প্লাছ 26টো এইফালে লৈ আহিলে আমি মাইনাছ 26 হ'ল, ইকুৱেল টু আৰ মাইনাছ 1, 1টো 1 হিচাপে ৰাখিছোঁ। ইয়াৰ পিছত আমি 60ৰ পৰা 26টো বিয়োগ কৰিলোঁ, আমি পালোঁ 34 ইকুৱেল টু আছে আৰ মাইনাছ 1। ইয়াৰ পাছৰখিনি আমি এই ছাইডলৈ কৰি দিছোঁ, গতিকে 34 আৰু সেইফালে মাইনাছ 1টো আমি এইফালে লৈ আহিলোঁ, প্লাছ 1 হ'ব, ইকুৱেল টু আৰ, অৰ্থাৎ 35 ওলালে আৰৰ মান। আৰ মানে কি কৈছিলোঁ আমি, ৰাইট ছাইড, অৰ্থাৎ ৰাহুলে সোঁফালৰ পৰা 35 নম্বৰত আছে। এই মেথডটোত যদি ফৰ্মুলাটো মনত থাকে, তেনেহ'লে এই ফৰ্মুলাটোত উলিয়াবলৈ বহুত সহজ হয়। আগৰ যিটো মই প্ৰথম মেথডটো দেখালোঁ, সেই মেথডটোত অকণমান খেলি মেলি লাগিব পাৰে। যদি মেথডটোত কৰিব বিচাৰে, তেনেহ'লে এই ফৰ্মুলাটো আপোনাক মনত ৰাখিব লাগিব। নেক্সট কুৱেশ্যনটো দিয়া আছে 7, 10, 15, 22, 30, 42, 55। এই সংখ্যাকেইটাৰ ভিতৰত অমিল সংখ্যাটো বাছি উলিওৱা। এই কুৱেশ্যনটো মই বেলেগ মেথড ইউজ কৰি নেদেখুৱাওঁ, মই যোনটো কাৰেক্ট আনচাৰ ওলাব সেই মেথডটোৱে প্ৰয়োগ কৰি দেখুৱাম। তোমালোকৰ টাইম মই ৱেষ্ট নকৰোঁ। 7, 10, 15, 22, 30, 42 আৰু 55। 7ৰ লগত আমি প্লাছ 3 কৰি 10 পালোঁ, 10ৰ লগত আমি প্লাছ 5 কৰি 15 পালোঁ, 15ৰ লগত আমি প্লাছ 7 কৰি আমি 22 পালোঁ, লগত আমি 2 প্লাছ কৰি 5 পালোঁ, 5ৰ লগত আমি 2 প্লাছ কৰি 7 পালোঁ, গতিকে 2 প্লাছ আছে, গতিকে গোটেইখিনি 2 প্লাছ হ'ব, গতিকে আমি 7ৰ লগত প্লাছ 2 কৰিলোঁ আমি 9 হ'ব, অৰ্থাৎ আমি 22ৰ লগত প্লাছ 9 কৰিব লাগিব, তেতিয়া ওলাব 31, গতিকে এইটো যিহেতু 30 আছে, গতিকে অমিলটো হয়তো এইটোৱে হ'ব। তথাপি আমি বেলেগকেইটা চাই লওঁ। ইয়াৰ পিছত 9ৰ লগত আমি প্লাছ 2 কৰিলোঁ, কিমান পাম 11, তেতিয়া 31ৰ লগত 11 কৰিলোঁ আমি 42 পাম, ঠিকে আছে। ইয়াৰ পিছত আমি 11ৰ লগত প্লাছ 2 কৰিলোঁ, 13 পালোঁ, 42ৰ লগত 13 আমি প্লাছ কৰিলে পাম 55, ঠিক আছে। গতিকে আমি অমিল সংখ্যাটো কোনটো পালোঁ, অমিল সংখ্যাটো 30, গতিকে শুদ্ধ আনচাৰটো হ'ব আনচাৰ চি, 30। নেক্সট কুৱেশ্যনটো দিয়া আছে 73 প্লাছ 82 ইকুৱেল টু দিয়া আছে 14 আৰু 19 প্লাছ 21 ইকুৱেল টু দিয়া আছে 11, তেন্তে 86 প্লাছ 24 ইকুৱেল টু কিমান হ'ব? গতিকে আমি পাতি ল'ম 73 প্লাছ 82 মান দিয়া আছে 14
আৰু ইফালে দিছে 19 প্লাছ 21 ইকুৱেল টু দিয়া আছে 11 গতিকে এই আনচাৰটো উলিয়াবলৈ আমি এই 7ৰ পৰা -3টো বিয়োগ কৰিব লাগিব ছিংগুলকৈ কৰিম 7ৰ পৰা -3টো বিয়োগ কৰিলে আমি পালোঁ 4 আৰু আমি 8 আৰু 2ক আমি প্লাছ কৰিলোঁ এই দুইটা সংখ্যা গতিকে 8 আৰু 2ক প্লাছ কৰিব আমি পালোঁ 10 গতিকে আমি দুইটা সংখ্যা 10 আৰু 4ক প্লাছ কৰিলে পাম আমি 14 গতিকে ইয়াৰ আনচাৰ ওলাইছে 14 ঠিক আছে ঠিক একেটা মেথডতে আমি 19 প্লাছ 21 লগতো কৰি চাম যদি ওলায় তেনেহ'লে সেই একেটা মেথড আমি 86 প্লাছ 24 লগতো কৰিম 9ৰ পৰা 1 বিয়োগ কৰিলোঁ আমি পালোঁ 8 প্লাছ আৰু 2ৰ লগত আমি 1 প্লাছ কৰিম তেতিয়া আমি পাম 3 গতিকে আমি 8ৰ লগত 3 যোগ কৰিম তেতিয়া আমি 11 পাম গতিকে এইটো মেথড ইয়াতো ওলাইছে গতিকে আমি একেটা মেথড আমি 86 প্লাছ 24 লগতো কৰিম গতিকে আমি 8ৰ পৰা 6টো বিয়োগ কৰিম আমি পাম 2 আৰু 2ৰ লগত 4 আমি যোগ কৰিম কিমান পাম 6 গতিকে আমি দুইটা সংখ্যা যোগ কৰিলে কিমান পাম 6 2 8 গতিকে শুদ্ধ আনচাৰটো হ'ব 8 শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি আনচাৰ ডিটো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটো দিয়া আছে 43:57 তেন্তে 111ৰ অনুপাত কিমান হ'ব গতিকে আমি চাব লাগিব 43ক আমি কেনেদৰে উলিয়াব পাৰি কোনকেইটা সংখ্যা প্লাছ কৰি বা কোনকেইটা সংখ্যা স্কোৱাৰ কৰি আমি 43 উলিয়াব পাৰোঁ আৰু ঠিক যেনেদৰে 43 ওলায় ঠিক একেদৰে 57ৰ সেই একেটা মেথডে প্ৰয়োগ কৰিব লাগিব 6ক আমি স্কোৱাৰ কৰিম 6 6 গুণ 36 পালোঁ আৰু 36ৰ লগত যদি আমি 7 প্লাছ কৰি দিওঁ আমি পাম 43 ঠিক একেটা মেথড আমি 57 লগত কৰি চাম 57ৰ কাৰণে আমি 7 স্কোৱাৰ ল'ব লাগিব 7 7 গুণ 49 49 প্লাছ আমি যদি 8 কৰোঁ তেনেহ'লে আমি পাম 57 ঠিক আছে ঠিক একেটা মেথড আমি 111ৰ লগত আমি প্ৰয়োগ কৰিম আৰু ঠিক তেনেদৰে ইয়াৰ কোনটো অপশ্যনৰ লগত একেটা মেথড প্ৰয়োগ হয় সেইটো আমি চাম গতিকে 111 এইটো খালে আমি 10ৰ স্কোৱাৰ কৰিম 10ৰ স্কোৱাৰ কৰিলে আমি পাম 100 প্লাছ আমি 11 কৰিম গতিকে আমি পাম 111 ঠিক তেনেদৰে চাওক এইফালে চাব আপুনি 6 আছে তাৰপিছত 7 আছে ঠিক তেনেদৰে 10ৰ পাছত আমি কিহত ল'ম 11 সংখ্যাটো ল'ম গতিকে আমি ঠিক এনেদৰে 11 স্কোৱাৰ কৰিম কিমান পাম 121 ঠিক আছে প্লাছ কৰিম 11 প্লাছ কৰিছিলোঁ গতিকে আমি 12 প্লাছ কৰিম 12 প্লাছ কৰিম কিমান হ'ব 133 ইয়াৰ শুদ্ধ আনচাৰটো হ'ব আনচাৰ বি 133 নেক্সট কুৱেশ্যনটো দিয়া আছে 9140 অনুপাত দিয়া আছে 9963 তেন্তে 6731ৰ অনুপাত কিমান হ'ব আমি গোটেইকেইটা সংখ্যা ছিংগুলকৈ প্লাছ কৰিম ঠিক একেটা মেথড আমি আটাইকেইটাৰ লগতে প্ৰয়োগ কৰি চাম গতিকে 9ৰ লগত আমি 1 যোগ কৰিলোঁ 10 পালোঁ 10ৰ লগত আমি 4 যোগ কৰিলোঁ 14 পালোঁ 14ৰ লগত 3 যোগ কৰিলোঁ আমি পালোঁ 17 ঠিক আছে গতিকে আমি একেটা মেথড 9963ৰ লগতো প্ৰয়োগ কৰিম 9ৰ লগত 9 প্লাছ কৰিলে এই 18 হ'ব গতিকে আমি 18ৰ লগত 6 প্লাছ কৰিম 18ৰ লগত 6 প্লাছ কৰিলে আমি পাম 24 ঠিক তেনেদৰে 24ৰ লগত আমি 3 প্লাছ কৰিম পাম 27 ঠিক আছে এটা পালোঁ আমি 17 এটা পালোঁ আমি 27 ঠিক তেনেদৰে 6731 6ৰ লগত 7 প্লাছ কৰিম আমি 6 7 13 13 3 16 16 1 17 গতিকে 9140 ইয়াৰ মানো 17 ওলাইছে আৰু 6731 ইয়াৰ মানো 17 ওলাইছে গতিকে আমি চাব লাগিব এতিয়া 91631 যেহেতু 27 ওলাইছে গতিকে ইয়াৰ অপশ্যনৰ কোনটো সংখ্যাৰ মান 27 ওলাব গতিকে আমি প্ৰথমটোৰ লগত চাম 5 4 9 9 লগত 1 কৰিলোঁ 10 10 6 16 গতিকে এইটো নহ'ব গতিকে আমি নেক্সট অপশ্যনটো চাম 3 লগত 5 যোগ কৰিলোঁ 3 5 8 8ৰ লগত 8 যোগ কৰিলোঁ 16 16ৰ লগত 5 যোগ কৰিলোঁ আমি 21 পালোঁ গতিকে এইটো ভুল এতিয়া আনচাৰ চিটো চাম 6ৰ লগত 5 যোগ কৰিলোঁ 11 11ৰ লগত 2 যোগ কৰিলোঁ 12 13 13ৰ লগত 3 যোগ কৰিলোঁ 16 গতিকে এইটো ভুল গতিকে অপশ্যন ডিটো চাম 8ৰ লগত 9 যোগ কৰিলোঁ 17 17ৰ লগত 6 যোগ কৰিলোঁ 23 আৰু 23ৰ লগত আমি 4 যোগ কৰিলোঁ 27 গতিকে এইটো 27 পাইছোঁ গতিকে এইটো আনচাৰ শুদ্ধ হ'ব গতিকে 6731ৰ অনুপাত হ'ব 8964
নেক্সট কুৱেশ্যনটো চাম 2, 6, 24, 60, 120 আৰু 216 এই সংখ্যাকেইটাৰ ভিতৰত অমিল সংখ্যাটো বাছি উলিওৱা। আমি 2 কিউব কৰিম, 2 কিউব কৰিলে আমি পাম 8, 8ৰ পৰা আমি 2 বিয়োগ কৰিলোঁ, আমি 6 পালোঁ, গতিকে এইটো ঠিক আছে। ঠিক একেটা মেথড আমি নেক্সটটো কৰিম, 3 স্কোৱাৰ কৰিম আমি চিৰিয়েলি চাই যাম। 3 3 গুণ 9, 9 3 গুণ 27, 27 পালোঁ। 27ৰ পৰা আমি 24টো উলিয়াবলৈ আমি কি মাইনাছ কৰিব লাগিব, -3 কৰিম, গতিকে 24। অৰ্থাৎ আমি যিটো সংখ্যা কিউব কৰিছোঁ সেই একেটা সংখ্যাকে আমি বিয়োগ কৰিছোঁ। গতিকে একেটা মেথড আমি নেক্সটটো কৰি চাম। গতিকে আমি চিৰিয়েলি যাম, 2 চালোঁ, আমি 3 চালোঁ, এবাৰ 4 চাম। 4 কিউব কৰিম আমি পাম 64, আৰু 64ৰ পৰা আমি 4 মাইনাছ কৰিম, গতিকে আমি পাম 60, গতিকে এইটো কাৰেক্ট আছে। ঠিক আছে, এইবাৰ আমি 5ৰ কিউব কৰিম, 5ৰ কিউব কৰিলে 125 হ'ব। 125ৰ পৰা যদি 5 বিয়োগ কৰোঁ তেতিয়া 120, গতিকে এইটো 120, এইটো ওলাইছে। ঠিক আছে, নেক্সটটো চাম আমি 6 কিউব কৰিম। 6 কিউব কৰিলে আমি ছাইডত লিখি দিছোঁ, 6 কিউব কৰিলে 216, 216ৰ পৰা আমি যিহেতু আমি 6 কিউব কৰিছিলোঁ, গতিকে 6টো মাইনাছ কৰি দিম, গতিকে পাম 210, গতিকে 210 হ'ব লাগিছিলে, ইয়াত কিমান আছে 216, গতিকে অমিল সংখ্যাটো হৈছে 216।